শনিবাৰে মাধৱদেৱৰ তিৰুভাৱ তিথি সমগ্ৰ ৰাজ্যৰ লগতে টিয়কৰ কলিয়াপানীস্থিত শ্ৰী শ্ৰী আউনীআটী সত্ৰতো বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয়। পুৱাৰে পৰা নাম প্ৰসংগ, ভাগৱত ব্যাখ্যা, দিহানাম আদিকে ধৰি বিভিন্ন কাৰ্যসূচীৰ পিছত বিয়লি গুৰু দুজনৰ অনুপম সৃষ্টি ভাওনা প্ৰদৰ্শনৰ দিহা কৰে। উল্লেখ্য যে শিৱসাগৰৰ ৰামকৃষ্ণ সাংস্কৃতিক গোষ্ঠী শিৱসাগৰৰ কালুগাঁৱৰ দলটিয়ে দ্বিতীয় দৰ্প চূৰ্ণ ভাওনা ভাগ প্ৰদৰ্শন কৰে। ইফালে উক্ত দলটিৰ পৰিচালক দাদু শৰ্মাই বিশেষ দিনটোত ঐতিহাসিক আউনীআটী সত্ৰত এইদৰে ভাওনা প্ৰদৰ্শন কৰাৰ সুযোগ লাভ কৰাৰ বাবে সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামীৰ লগতে সমূহ বিষয়ববীয়াক কৃতজ্ঞতা জনাই উঠি অহা এদল তৰুণ শিল্পীক ভাওনা প্ৰদৰ্শন কৰিবলৈ অগ্ৰসৰ হৈছে। তাৰ বাবে সকলো শ্ৰোতা ৰাইজৰ আশীষ বিচাৰে আৰু এইদৰে গুৰু সংস্কৃতি নৱপ্ৰজন্মৰ মাজত চলাই নিয়াৰ ধাৰা অব্যাহত ৰাখিব বুলি সংকল্প লয়। নাটখনৰ ৰূপসজ্জা আৰু সাজসজ্জা ৰন্তু দত্তৰ। উক্ত ভাওনা ভাগ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামী, ডেকা সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামীৰ উপস্থিতিত বিশিষ্ট সমাজকৰ্মী আদিত্য গোস্বামীয়ে এক আধ্যাত্মিক পৰিৱেশত শুভ উদ্বোধন কৰি সুমধুৰ ভাষণেৰে সকলোকে আপ্লুত কৰে। মাধৱদেৱৰ তিৰুভাৱ তিথি উপলক্ষে আজি এই আউনীআটী সত্ৰত আমাৰ নৱশিকাৰু বহুকেইজন ভাৱৰীয়াক লৈ আজি আমি এখন ভাওনা কৰিবলৈ ইয়াত সুযোগ পাইছোঁ। তাৰ বাবে এই আউনীআটী সত্ৰৰ সকলো সত্ৰাধিকাৰৰ লগতে সকলোলৈ আমাৰ ধন্যবাদ। প্ৰতি বছৰে ইয়াত মাধৱদেৱৰ তিথি উপলক্ষে, শংকৰদেৱৰ তিথি উপলক্ষে এখন ভাওনা হয়। এই বছৰ আমি কালুগাঁৱৰ ৰামকৃষ্ণ সাংস্কৃতিক গোষ্ঠীয়ে এটা সুন্দৰ সুযোগ পাইছোঁ। তাৰে ৰাইজৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ সুকলমে যে আমি এই ভাওনা ভাগি কৰি যাব পাৰোঁ আৰু গুৰুজনাই দি থৈ যোৱা সংস্কৃতিক আমি সুন্দৰভাৱে ৰক্ষা কৰি ৰাখিব পাৰোঁ। তাৰ বাবে আমি ৰাইজৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ আৰু সকলোখিনি আমাৰ এই ৰামকৃষ্ণ সাংস্কৃতিক গোষ্ঠী নৱশিকাৰু, তেওঁলোক কোনোবা এজনে এখন দুখন কৰিছে আৰু কেইজনমানেতো একেবাৰে এখনো কৰা নাই। সেইকাৰণে তেওঁলোকৰ হয়তো কৰোঁতে যিমানখিনি তেওঁলোকে প্ৰয়াস কৰিছে হয়তো ক'ৰবাত ত্ৰুটি ৰৈ যাব পাৰে। তাৰ বাবে আমি ক্ষমা বিচাৰিছোঁ সকলোৰে ওচৰতে আৰু সকলোৱে ভাল কৰি যোৱা পাবৰ কাৰণে আমি আশীৰ্বাদ বিচাৰিছোঁ। অসম আদিত্য টিয়ক। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।